আৰু এই দৃশ্য আপোনালোকে দেখিছে ভয়ংকৰ দৃশ্য এখন কলেজত বাগৰিল বাংলাদেশৰ জেট বিমান বাংলাদেশৰ ঢাকাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু বিমান দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হয় FT-7BGI যুঁজাৰ বিমানখনৰ প্ৰশিক্ষণৰ সময়তে এই ঘটনা আৰু এই ঘটনাত বহু শিক্ষাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে পৰৱৰ্তীদিনা ভাৰতত যি ভয়াৱহ ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল আৰু যি দুৰ্ঘটনাত 241 জন বিমান যাত্ৰীৰ লগতে সৰ্বমুঠ 260 গৰাকী লোকৰ কৰুণ মৃত্যু ঘটিছিল আৰু তাৰ পিছত অনুৰূপ ঘটনা এইবাৰ যেনিবা এয়া এখন জেট বিমান কিন্তু আকাশত এতিয়া বিমান দুৰ্ঘটনাৰ এক ক'লা ছাউনি অসমৰ 28 লাখ বিঘা ভূমি দখল সন্দেহজনক মানুহৰ সকলো সন্দেহজনক বাংলাদেশক উচ্ছেদ কৰা হ'ব গৰুখুটিৰ পৰা এই হুংকাৰ মুখ্যমন্ত্ৰী 1,29,000 বিঘা ভূমি তেতিয়ালৈ উচ্ছেদ কৰা হৈছে গৰুখুটিৰ পৰা আৰম্ভ হৈছিল উচ্ছেদ অভিযান আৰু উচ্ছেদৰ